ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি আমাৰ এক্সামৰ কাৰণে খুব এটি ইম্পৰ্টেন্ট টপিক এৱাৰ্ডছ এণ্ড অনাৰ্ছ আমাৰ অসমৰ বিভিন্ন ব্যক্তিয়ে লাভ কৰা 2023 আৰু 24 চনৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তিয়ে লাভ কৰা আমি বঁটাসমূহৰ বিষয়ে সন্মানসমূহৰ বিষয়ে আজি এই ক্লাছটোত আমি ডিসকাস কৰিম সো ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আজি মোৰ ক্লাছত কোনোবা নতুন আহিছে মোৰ লগতে আন ই কুঁহিপাতৰ টিচাৰ সকলৰ ক্লাছ তথা ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে ই কুঁহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব ই কুঁহিপাত বুলি চাৰ্চ কৰিলেও আহি যাব আৰু লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম য'ত মই কিছুমান প্ৰেক্টিচ কৰিবৰ কাৰণে কুৱেশ্যন আৰু লগতে মোৰ ক্লাছৰ পিডিএফ বোৰ দি থাকো ওকে আগবাঢ়িছো আৰু তাৰ আগতে আৰু এটি গুৰুত্বপূৰ্ণ কথা ই কুঁহিপাত ৱেবছাইটত এদিনৰ পিছত এদিন মক টেষ্ট দিয়া হয় 10টাকে কুৱেশ্যন দিয়া হয় যিকোনো এক্সামৰ কাৰণে আপুনি যদি প্ৰিপাৰেচন চলাই আছে সেইটো চেন্ট্ৰেল হওক ষ্টেট হওক সেইটো যিকোনো এক্সামৰ কাৰণে সেই মানে কি এক্সাম আছে তেনেকুৱাকে সেই গোটেইখিনি ওভাৰঅল চাই পেলাই তেনেকে কিছুমান কুৱেশ্যন দিয়া হয় যিটো মক টেষ্ট ফ্ৰী হয় আৰু 8টা বজাত হয় তো আপোনালোকে এতিয়াও যদি আগৰ কেইটা যদি মানে আগৰ কেইটা মক টেষ্টটো যদি এটেম্প কৰা নাই তেনেহলে আপোনালোকে এতিয়া গলেও সেইকেইটা ফ্ৰী আছে তাতে আপোনালোকে সেইটো দিব পাৰিব আৰু মই বিচাৰো আপোনালোক সকলোৱে দিয়ক যিহেতু সেইটো ফ্ৰী মক হয় ওকে সো আগবাঢ়িছো আমাৰ প্ৰথমটো আমি কুৱেশ্যনৰ ফালে আজিৰ টপিকৰ প্ৰথম কুৱেশ্যন ইয়াতে আমাক সুধিছে which of the following persons has not been awarded the Padma Shri in 2023 ভালকে মন কৰিব কি কৈছে নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে 2023 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰা নাই 2023 চনৰ বুলি আমাক কৈছে আমি 2024 চনত আমি তিনিগৰাকী ব্যক্তিৰ নাম পঢ়িছো তো 2024ৰো আমি জানিব লাগিব 23ৰো জানিব লাগিব কাৰণ আমি দুটা বছৰৰে পঢ়ি আছো তো 2024ৰ আমি পঢ়িছো দ্ৰোণ ভূঞা তেখেতে লাভ কৰিছে তাৰ পাছত আমি আকৌ কি পঢ়িছো পাৰ্বতী বৰুৱা পাৰ্বতী বৰুৱা যাক হাতী কি পৰি বুলিও কোৱা হয় তেখেতে লাভ কৰিছে আৰু কোনে লাভ কৰিছিলে সৰ্বেশ্বৰ বসুমতাৰী যোন হয় যাক শ্ৰীৰাংকা কৃষি চিৰাগ বুলিও কোৱা হয় সৰ্বেশ্বৰ বসুমতাৰী পাৰ্বতী বৰুৱা পাৰ্বতী বৰুৱা আৰু এইফালে দ্ৰোণ ভূঞা তেখেত কিহৰ লগত জড়িত ওজাপালি আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত আৰু সৰ্বেশ্বৰ বসুমতাৰী কৃষিৰ লগত এগ্ৰিকালচাৰৰ লগত জড়িত আৰু পাৰ্বতী বৰুৱা বুলি ক'লে তেখেত হাতী কি পৰি অৰ্থাৎ প্ৰথম গৰাকী আমাৰ অসমৰ প্ৰথম ফিমেল মাউথ ওকে তো ইয়াতে আমাক সুধিছে 2023ত কোনে লাভ কৰা নাই দ্ৰোণ ভূঞা কাৰণ হেমপ্ৰভা চুতীয়া তেখেত হেমচন্দ্ৰ গোস্বামী আৰু ৰাম টুইংবাই জেনে তেওঁলোক তিনিওগৰাকীয়ে 2023 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে আমাৰ অসমৰ পৰা ওকে নেক্সট which of the following statement regarding the 2023 award is incorrect 2023 চনৰ বঁটা সন্দৰ্ভত নিম্নলিখিত কোনটো উক্তি অসত্য বুলি আমাক ইয়াতে কোৱা হৈছে কি দিছিলে সতী সাধিনী বঁটা 2023 চনত ডক্টৰ জয়ন্ত চুতীয়া তেখেতৰ নাম দিয়া হৈছে বিষ্ণু ৰাভা এৱাৰ্ড ধৰ্মেশ্বৰ নাথ বীৰ চিলাৰায় এৱাৰ্ড ভাস্কৰ কলিতা দেৱ তাৰপিছত স্বৰ্গদেউ সৰ্বানন্দ সিংহ এৱাৰ্ড ইয়াতে আমাক দিয়া হৈছে বলৰাম ফাংচু তো তেওঁলোক চাৰিগৰাকীৰ কোনটো আমাক অসত্য বুলি ইয়াতে সোধা হৈছে সো ইয়াতে আমি যদি চাওঁ আমাক কি বুলি কৈছে 2023 বুলি কৈছে তো 2023 বুলি ক'লে আমাৰ ইয়াতে আনসাৰ হৈ যাব বিষ্ণু ৰাভা এৱাৰ্ড 2023ৰ ধৰ্মেশ্বৰ নাথ নহয় আমি ইয়াতে যদি চাওঁ 2023 চনৰ বিষ্ণু ৰাভা বঁটা পেইন্টাৰ অৰ্থাৎ বিশিষ্ট চিত্ৰশিল্পী অজিত শীল আৰু ডান্সাৰ গোপাল কৃষ্ণ গোস্বামী তেওঁলোক দুগৰাকীক 2023 চনৰ বিষ্ণু ৰাভা বঁটা দিয়া হৈছে আমি চনটোও ভালকে জানিব লাগিব 23 কৈছে নে 24 কৈছে শোণিত কোঁৱৰ গজেট বঁটা যদি চাওঁ 2023 চনৰ এইটো লাভ কৰিছে বিশিষ্ট আমি ইয়াতে যদি চাওঁ বিশিষ্ট আৰ্টিষ্ট নকুল দাস ওকে লোকশিল্পী নকুল দাসলৈ দিয়া হৈছে সতী সাধিনী বঁটা 2023 চনত দিয়া হৈছিলে ডক্টৰ জয়ন্ত চুতীয়া আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ কোন আছিলে মটক ৰাজ্যৰ বৰ সেনাপতি আছিলে হয়নে তো তেখেতৰ নামেৰে যিটো বঁটা প্ৰদান কৰা হয় এই 2023ত প্ৰদান কৰা হৈছে সোশিয়েল ৱৰ্কাৰ বলৰাম ফাংচুক প্ৰদান কৰা হৈছে ওকে মনত ৰাখিব নেক্সট which of the following person has been awarded the Assam Saurav Award 2023 2023 চনত অসম সৌৰভ বঁটাৰে কাক সন্মানিত কৰা হৈছে বুলি আমাক সুধিছে এতিয়া ইয়াতে চাওক
অসম সৌৰভ, অসম গৌৰৱ, অসম বৈভৱ, এই তিনিওটা বঁটাৰ বিষয়ে প্ৰথমৰ পৰা এতিয়ালৈকে কোনে কোনে লাভ কৰিলে তিনিটা বছৰত, মই অলৰেডি এটা ক্লাছত পঢ়াইছো। সেই ক্লাছটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ভালকে এবাৰ চাব। আজি মই এইকেইটা বঁটাৰ বিষয়ে ইমান এটা নকওঁ, অকে। চ' যিহেতু মই অলৰেডি পঢ়াইছো, সেইটো ক্লাছ আপোনালোকে যদি চোৱা নাই চাই ল'ব। ত' ইয়াতে আমাক সুধিছে 2023 চনত কোনে লাভ কৰা নাই। ত' আমি যদি চাওঁ, নয়নমণি শইকীয়া, কৃষ্ণ ৰয়, সৰ্বেশ্বৰ বসুমতাৰী কোনে লাভ কৰিছে। তাৰপাছত সৰ্বেশ্বৰ বসুমতাৰী, বোথ A and B। তো ইয়াতে আমাৰ আনসাৰ কি হৈ যাব, সৰ্বেশ্বৰ বসুমতাৰী তেখেতে লাভ কৰা নাই। তাৰপাছত ইয়াতে আমাক আকৌ কৃষ্ণ ৰয় বুলি দিছে, আৰু এইফালে কৃষ্ণ ৰয়, দেন এইফালে নয়নমণি শইকীয়া, তেওঁলোক দুগৰাকীয়ে লাভ কৰিছিল। তাৰ মানে বোথ A and B। 2023 চনৰ যদি চাওঁ, 2023 বা আমাক 2022-23 বুলিও ক'ব পাৰে, 2022-23 তেনেকেও আমাক দিব পাৰে। আৰু ৰিচেন্ট যিটো হ'ব, সেইটো 2024ত ঘোষণা কৰা হৈছে। তাত আমি দেখিছো হিমা দাস, তাৰপাছত আমি দেখিছো এইফালে আকৌ কোন আছিলে, এলভিছ আলী হাজৰিকা, হয়নে, আৰু দুগৰাকী ব্যক্তি আছিলে। নেক্সট কুৱেশ্যন, which of the following person has been awarded the শিল্পী award, আৰ্টিষ্ট এৱাৰ্ড বুলিও কোৱা হয়, শিল্পী সন্মানৰ কথা কৈছে। 2023 চনত কোনে লাভ কৰিছে, নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে 2023 চনৰ শিল্পী বঁটা লাভ কৰিছিল। দুগৰাকী ব্যক্তিয়ে, ইয়াতে ৰাজেন গোহাঁই আৰু পখিলা লেকটেপি, বোথ B and C। আৰু পখিলা লেকটেপি তেখেত অসম গৌৰৱ বঁটাও তেখেতক প্ৰদান কৰা হৈছে, অসম গৌৰৱ বঁটাও তেখেতে লাভ কৰিছে। তো 2023 বুলি যেতিয়া ক'ব, শিল্পী সন্মান লাভ কৰিছিলে পখিলা লেকটেপি আৰু ৰাজেন গোহাঁই। 2024 চনৰ আমাক শিল্পী সন্মানৰ কথা যেতিয়া সুধিব, তেতিয়া কোনে লাভ কৰিছিলে, ইয়াতে আমি যদি চাওঁ, মনীষা হাজৰিকা। আৰু পখিলা লেকটেপি মনত ৰাখিব, এগৰাকী কাৰ্বি ফোক ছিংগাৰ হয়, যিহেতু অসম গৌৰৱ বঁটাও লাভ কৰিছে, গতিকে তেনেকে সেই কৰি আমাক সুধিবও পাৰে তেখেত কিহৰ লগত জড়িত। আমি যদি চাওঁ, মনীষা হাজৰিকা, তেখেতক এই বঁটা, গায়ক কণ্ঠশিল্পী, তেখেতক এই বঁটা প্ৰদান কৰা হৈছে 2024-ৰ। লগতে আকৌ কিছুমান আকৌ সেইদিনাখনে আকৌ কিছুমান বিভিন্ন বেলেগ বেলেগ বঁটাও বিভিন্ন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে। যেনেকুৱাকে আমি ইয়াতে যদি চাওঁ, গোপীনাথ বৰদলৈ নেশ্যনেল ইউনিটি এৱাৰ্ড লাভ কৰিছিলে জাৰ্নেলিষ্ট ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। তাৰপাছত কৃষ্ণকান্ত সন্দিকৈ বঁটা লাভ কৰা হৈছিলে ডক্টৰ প্ৰদীপ জ্যোতি মহন্ত। তাৰ পাছত এইফালে দা চুকাফা এৱাৰ্ড, চুকাফা বঁটা লাভ কৰিছিলে ধীৰেন্দ্ৰনাথ বেজবৰুৱা। মনত ৰাখিব, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী বুলি ক'লে গোপীনাথ বৰদলৈ এৱাৰ্ড, আৰু চুকাফা এৱাৰ্ড বুলি ক'লে ধীৰেন্দ্ৰনাথ বেজবৰুৱা। চুকাফা এৱাৰ্ডটোৰ ওপৰত বহুত এক্সামত কুৱেশ্যন সুধি থাকে, কোনে লাভ কৰিলে সেইটো বছৰত তেনেকে। দেন চেতনা দাস আমি গম পাওঁ, আমাৰ অসমীয়া অভিনেত্ৰী। তো তেখেতে কি হয়, চেতনা দাস, তেখেতক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হৈছিলে। দেন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা প্ৰদান কৰা হৈছিলে জাৰ্নেলিষ্ট প্ৰশান্ত বৰুৱা সতী ৰাধিকা এৱাৰ্ড, সাধিনী নহয় সতী ৰাধিকা বঁটা প্ৰদান কৰা হৈছে ডক্টৰ মালতী বৰুৱা। আৰু এইফালে শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা লাভ কৰিছিলে, প্ৰদান কৰা হৈছিলে ফোক আৰ্টিষ্ট বা লোকশিল্পী জগদীশ বৰ্মন। অকে, তো কাক কাক কি বঁটা প্ৰদান কৰা হৈছিলে মনত ৰাখিব, মই চাইট দিছো, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। তাৰ পিছত আমি নেক্সট এটা কুৱেশ্যনৰ ফালে আগবাঢ়িছো, which of the following person has been selected by the Government of Assam for the 2023 শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড। আমাৰ অসম চৰকাৰৰ দ্বাৰা কোনগৰাকী ব্যক্তিক 2023 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তো ইয়াতে আনসাৰ হৈ যাব সোণাল মানসিং। তেখেত এগৰাকী ক্লাছিকেল ডান্সাৰ হয়, এইটো ৰিচেন্টলি মই কাৰেণ্ট এফেয়াৰ্ছতো পঢ়াইছো। 2023ৰ যদিও 2024ত ঘোষণা কৰা হৈছিলে, তেখেত এগৰাকী ক্লাছিকেল ডান্সাৰ হয়। আৰু লগতে তেখেতক ভাৰত নাট্যম আৰু উৰিষ্যি ডান্স ষ্টাইলৰ, তেখেতক ভাৰত নাট্যমৰ গুৰু বুলি কোৱা হয়, ৰাইট। আৰু উৰিষ্যি ডান্স ষ্টাইলৰ লগত তেখেত জড়িত হয়। যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছবোৰ চাইছে, তাত এইটো আপোনালোকে পঢ়িছে, হয়তো গম পাইছে। নেক্সট কুৱেশ্যন, which of the following person has won the 2020 সংগীত নাটক একাডেমী এৱাৰ্ড। আমাক সুধিছে 2020 চনৰ সংগীত নাটক একাডেমী বঁটা কোনে লাভ কৰিছে এই চাৰিগৰাকী ব্যক্তিৰ ভিতৰত। ইয়াতে কি হয়, ইয়াতে মই একেলগে কৈ দিওঁ, 2019, 20 আৰু 21ৰ সংগীত নাটক একাডেমী বঁটা একেলগে এনাউন্স কৰা হৈছিলে 2023 চনত। আমাৰ অসমৰ পৰা 2019ত লাভ কৰিছিলে এগৰাকী সত্ৰীয়া ডান্সাৰ
ৰঞ্জুমণি শইকীয়া আৰু তেখেতৰ লগত লাভ কৰিছিলে প্ৰাঞ্জল শইকীয়া আৰু ডিৰেক্টৰ অবিনাশ শৰ্মা। তেওঁলোক তিনিওগৰাকী হয় 2019। আমাক কুৱেশ্যনতো কি সোধা হৈছিলে 2020 চনৰ কাৰণে কোনে লাভ কৰিছে। তো 2020 চনৰ কাৰণে লাভ কৰিছিলে গুণীন্দ্ৰ নাথ ওজা, যোন এগৰাকী নাট্যশিল্পী হয় আৰু এফালে আমি যদি চাওঁ লোকশিল্পী প্ৰসন্ন গগৈ, তেওঁলোক দুগৰাকীয়ে এই বঁটা লাভ কৰিছিলে। তো সেই মৰ্মে আমি 2020ত যদি চাওঁ তেতিয়াহ'লে ইয়াতে আনসাৰ কি হৈ যাব গুণীন্দ্ৰ নাথ ওজা, ৰাইট। তেওঁৰ লগতে আকৌ প্ৰসন্ন গগৈ তেওঁ লাভ কৰিছে। তো 19-20 কি কয় আনসাৰটো আমি কুৱেশ্যনটো আমি চাই পেলাইহে আনসাৰটো কৰিম। নেক্সট, ফৰ হুইচ বুক জিন্তু গীতাৰ্থ হেজ বিন এৱাৰ্ডেড দ্য 2023 সাহিত্য একাডেমী যুৱা পুৰস্কাৰ। যুৱা আৰু বাল পুৰস্কাৰৰ মাজত পাৰ্থক্য কি হয়? যুৱা বুলি ক'লে যুৱা অৰ্থাৎ যুৱাসকলক, যি যুৱ হয়, যুৱ তাৰমানে অলমষ্ট 35 ইয়াৰ্ছ মান, তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে তেনেকুৱাকে সেই বঁটাটো প্ৰদান কৰা হয়। আৰু বাল পুৰস্কাৰ বুলি ক'লে বাল সাহিত্যৰ ওপৰত লিখা পুথিবোৰক লৈ পেলাই, সাহিত্যবোৰক লৈ পেলাই বাল পুৰস্কাৰ প্ৰদান কৰা হয়। যুৱা বুলি ক'লে আকৌ ইয়াতে মনত ৰাখিব 2023 বুলি কোৱা হৈছে। 2023ত কোনে লাভ কৰিছিলে? জিন্তু গীতাৰ্থ। আৰু আমাক 2024 বুলি ক'লে তেখেত কোন হ'ব আমি পঢ়িম বাৰু। তো জিন্তু গীতাৰ্থ আমাক ডাইৰেক্ট ধৰি দিছে সাহিত্য একাডেমী যুৱা পুৰস্কাৰ 2023ৰ কোনখনৰ কাৰণে? মন মোৰ তৰা। মন মোৰ তৰা। এতিয়া আমি সেইটো যদি চাওঁ, অসমীয়া ভাষাৰ কাৰণে 2023 চনৰ সাহিত্য একাডেমী যুৱা পুৰস্কাৰ জিন্তু গীতাৰ্থই লাভ কৰিছিলে মন মোৰ তৰাখনৰ কাৰণে। তাৰ পাছত আকৌ বড়ো ভাষাত লাভ কৰিছিলে মইনাশ্বৰী দৈমাৰী, তেখেতে সোম জীউ আৰু এটা পয়ত্ৰী হয় কবিতাৰ কাৰণে লাভ কৰিছিলে। আৰু নেপালী ভাষাত নাইনা অধিকাৰী, তেখেতে ঘাত প্ৰতিঘাত তাৰপাছত উদ্গড় আৰু পয়ত্ৰীৰ কাৰণে সেইটো লাভ কৰিছিলে। আৰু মন মোৰ তৰা হৈছে শৰ্ট ষ্টৰী। দেন সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ, আমি 2023ৰ পঢ়ি আছো, 24ৰো পঢ়িম। বাল সাহিত্য পুৰস্কাৰৰ কথা আমাক যদি সোধে, অসমীয়া ভাষাৰ কাৰণে লাভ কৰিছিলে ৰথীন্দ্ৰ নাথ গোস্বামী, আৰু তেখেতে কিহৰ কাৰণে লাভ কৰিছিলে? পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযানৰ কাৰণে লাভ কৰিছিলে। বড়ো ভাষাত লাভ কৰিছিলে প্ৰতিমা নন্দী নাৰ্জাৰী, আৰু তেখেতে লাভ কৰিছিলে গোহাঁই গজন নজৰ শৰ্ট ষ্টৰী। মোৰ প্ৰনাউন্সিয়েচনটো হোৱা নাই গম পাওঁ, কিন্তু জাষ্ট আমি মনত ৰাখি থম কোনে কোনে লাভ কৰিছিলে নেপালী ভাষাত, বড়ো ভাষাত, অসমীয়া ভাষাত, ঠিক আছে। আৰু এইটো বাৰে বাৰে কৈছো 2023। 24ৰো আমি চাম। নেক্সট, ফৰ হুইচ বুক প্ৰণৱজ্যোতি ডেকা হেজ বিন এৱাৰ্ডেড দ্য 2023 সাহিত্য একাডেমী এৱাৰ্ড। 2022 চনত আমাৰ অসমৰ পৰা কোনে লাভ কৰিছিলে সাহিত্য একাডেমী এৱাৰ্ড? ইয়াতে কোনো ট্ৰান্সলেশ্যন সোধা নাই, যুৱা সোধা নাই, আমাক বাল পুৰস্কাৰ সোধা নাই, নৰ্মেল সাহিত্য একাডেমী বঁটা, যি আমাৰ 22টা অফিচিয়েল লেংগুৱেজ লগতে ৰাজস্থানী আৰু ইংলিছ ভাষাত দিয়া হয়, ৰাইট। তো 2022 চনৰ আমি যদি চাওঁ তেতিয়াহ'লে মনোজ কুমাৰ গোস্বামী, ৰাইট। মনোজ কুমাৰ গোস্বামী তেখেতে লাভ কৰিছিলে ভুল সত্যখনৰ কাৰণে। অকে, মনোজ কুমাৰ গোস্বামীয়ে ভুল সত্যখনৰ কাৰণে। তাৰোপৰি 2021 চনত অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্য আছিল, সেইখনৰ কাৰণে তেখেতে লাভ কৰিছে। আৰু প্ৰণৱজ্যোতি ডেকাই যে লাভ কৰিছে 2023 চনৰ সাহিত্য একাডেমী বঁটা কিহৰ কাৰণে? শ্ৰেষ্ঠ গল্পখনৰ কাৰণে। তো ইয়াতে দিয়া হৈছে শ্ৰেষ্ঠ গল্প, শৰ্ট ষ্টৰী হয়, প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা ৰচিত। তাৰ পাছত বাকী আকৌ আমি যদি চাওঁ ইয়াতে বড়ো ভাষাৰ কাৰণে এইটো হ'ব বড়ো ভাষা। বড়ো ভাষাৰ কাৰণে লাভ কৰিছিলে ৰশ্মি চৌধুৰী, সনশ্ৰীনী মদিৰা, আৰু চাইনো, যি এখন ড্ৰামা হয়, KB নেপালী, খৰ্গ বাহাদুৰ নেপালী তেখেতে লাভ কৰিছিলে। অকে, নেক্সট কুৱেশ্যনৰ ফালে যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰো, যদি আপোনালোকে কোনোবাই আসাম টেটৰ কাৰণে GT/PGTৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, আৰু যদি আপোনালোকে কিবা কোৰ্চ ল'ব বিচাৰি আছে, তেনেহ'লে আমাৰ এই কুহিপাতৰ ফালৰ পৰা এটা কোৰ্চ ইয়াতে চলি আছে, ক্লাছ কৰি থকা হৈছে, য'ত আপোনালোকে যদি বিচাৰে গোটেইখিনি একেলগে পাবৰ কাৰণে এটা ঠাইতে আপোনালোকে ইয়াতে বিচাৰিলে চাব পাৰে। মই আপোনালোকক দুটা নাম্বাৰ দিছো, কণ্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127। অকে, আগবাঢ়িছো নেক্সট কুৱেশ্যনৰ ফালে। ইয়াতে সুধিছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ ৰিগাৰ্ডিং দ্য ৰেমন মেগছেছে এৱাৰ্ড 2023। 2023 চনত, 24তো ৰেমন মেগছেছে বঁটা প্ৰদান কৰা হৈছে, কিন্তু যিহেতু আমাৰ অসমৰ লগত জড়িত নহয়, গতিকে আমি আলোচনা কৰা নাই। 2023ৰ কথা আমি যদি চাওঁ, 2023ত আমাৰ অসমৰ পৰা এগৰাকী অংকলজিষ্ট, কেঞ্চাৰ স্পেচিয়েলিষ্ট বুলি আমি ক'ব পাৰো, কাছাৰ কেঞ্চাৰ হস্পিটেলৰ, যাৰ নাম আছিলে R. ৰবি কন্নন, তেখেতক
তেখেতে কি কৰিছিলে ৰেমন মেগছেছে বঁটা তেখেতক প্ৰদান কৰা হৈছিলে তো আমাক সুধিছে ইট ইজ দ্য 64th ৰেমন মেগছেছে এৱাৰ্ড ওকে দেন আমি চাম এইটো কাৰেক্ট হয় নে নহয় দেন পদ্মশ্ৰী ডক্টৰ আৰ ৰবিকন্নন ৰিচিভ দিছ এৱাৰ্ড ওকে সেইটো চাম দেন দ্য এৱাৰ্ড ৱাজ প্ৰেজেন্টেড ইন মানিলা দ্য কেপিটেল অফ ফিলিপাইনছ প্ৰত্যেক বছৰে ফিলিপাইনছতে এই বঁটা প্ৰদান কৰা হয় আৰু ফিলিপাইনছৰ প্ৰেচিডেণ্ট ৰেমন মেগছেছেৰ মানে কি হয় এই বঁটাটি প্ৰদান কৰা হয় তো ফিলিপাইনছৰ এগৰাকী প্ৰেচিডেণ্ট আছিলে ৰেমন মেগছেছে এইটো আমাৰ কাৰেক্ট হয় তাৰপাছত আৰ ৰবিকন্নন পদ্মশ্ৰী এৱাৰ্ড আৰ ৰবিকন্ননক 2023 চনৰ বঁটা প্ৰদান কৰা হৈছে 64th নহয় এইটো কিমান হ'ব 65th অৰ্থাৎ 65 সংখ্যক ৰেমন মেগছেছে বঁটা হয় তো ইয়াতে আমাৰ কোনটো হৈ যাব both 2 and 3 অপশন বি হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন who has been awarded the Pratima Borua Pandey 2023 2023 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কাক প্ৰদান কৰা হৈছে আনসাৰ হৈ যাব অপশন এ ৰহেন্দ্ৰনাথ ব্ৰহ্ম তেখেতক এই বঁটাটি প্ৰদান কৰা হৈছে দেন হু হেজ বিন এৱাৰ্ডেড দ্য 2024 অসম বৈভৱ এৱাৰ্ড 2000 প্ৰথম আমি যদি চাও 2022 তাৰ মানে এইটো 2022 মানে 2021-22 বুলিও ক'ব পাৰে 21ত ঘোষণা কৰা হৈছিলে 22ত প্ৰদান কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে লাভ কৰিছিলে ৰতন টাটা তাৰ পাছত সেকেন্ড টাইমৰ কাৰণে লাভ কৰিলে 23ত লাভ কৰিলে তপন শইকীয়া বা 22-23 বুলিও ক'ব পাৰো আৰু 24ৰ কাৰণে যদি আমাক সোধে কোন হৈ যাব ৰঞ্জন গগৈ ফৰ্মাৰ চিফ জাস্টিস ৰঞ্জন গগৈ নেক্সট who among the following person won 2023 সাহিত্য অকাডেমি ট্ৰান্সলেশন এৱাৰ্ড ফৰ দ্য আছামিজ লেংগুৱেজ তাৰ মানে কি হয় এনেকুৱাকে সাহিত্য অকাডেমিৰ এটা বঁটা প্ৰদান কৰা হয় অসমীয়া বুলি নহয় বিভিন্ন ভাষাত অনুবাদ কৰাৰ কাৰণে যি আমাৰ নৰ্মেল সাহিত্য অকাডেমি বঁটা যি আছে 22টা শিডিউল লেংগুৱেজত যি আছে তেনেকুৱাকে বিভিন্ন ভাষাত অনুবাদ কৰাৰ কাৰণে এই সাহিত্য অকাডেমি ট্ৰান্সলেশন এৱাৰ্ড বা অনুবাদ বঁটা প্ৰদান কৰা হয় ঠিক তেনেকুৱাকে আমি অসমৰ ক্ষেত্ৰত যদি চাও অসমীয়া ভাষাটোত আন বেলেগ ভাষা যিকোনো ভাষাৰ পৰা কেৱল অসমীয়া ভাষাটো ট্ৰান্সলেট কৰিলে হল তেনেকুৱাকে 2023ৰ কাৰণে কোনে লাভ কৰিছিলে নৰেন্দ্ৰ নাথ শৰ্মা ৰঞ্জু হাজৰিকা লক্ষ্যজ্যোতি গগৈ সন্দিকৈ আৰু জুৰি দত্ত 2022ত লাভ কৰিছিলে জুৰি দত্ত 2023ৰ কাৰণে লাভ কৰিছিলে লক্ষ্যজ্যোতি গগৈ ওকে এতিয়া আমি যদি চাও কি গ্ৰন্থ কি ভাষাৰ পৰা কি ভাষাত তেওঁলোকে ৰচনা কৰি ট্ৰান্সলেট কৰিছিলে 2022ৰ মই যেনেকে কলো ইয়াৰ আগতেও আছে গোটেইখিনি নালাগে 22ৰ যদি চাও জুৰি দত্ত তেখেতে ৰচনা কৰি তেখেতে ট্ৰান্সলেট কৰিছিলে এখন মালায়ালাম নোবেল যিখন নাৰায়ণৰ দ্বাৰা ৰচিত আৰু সেইখন হৈছে কাছাৰেথি আৰ্য বা আৰ্য নাৰী সেইখন নৰ্মেলি নেমটো তেনেকুৱাই আছিলে কাছাৰেথি 2023ৰ আমি যিটো দেখিলো লক্ষ্যজ্যোতি গগৈ সন্দিকৈ তেখেতে এখন ইংলিছ মানে স্মৃতি গ্ৰন্থ আছিলে টেমচুলা আউট দ্বাৰা ৰচিত যিখন হৈছে ওৱান্স আপন এ লাইফ বৰ্ন কাৰিং এণ্ড ব্লাডি ৰেক্স এইখন ইংলিছত লিখা হৈছিলে যিখন তেওঁ ট্ৰান্সলেট কৰিছিলে অসমীয়ালৈকে আৰু নাম দিছিলে মোৰ জীৱনটো ওকে সো সেইখনৰ কাৰণে তেখেতে ট্ৰান্সলেশন এৱাৰ্ড লাভ কৰিছে then which Hindi film from Assam has been screened at the Cannes Film Festival 2024 অসমৰ পৰা নিৰ্মিত কোনখন হিন্দী ছবি কান চলচ্চিত্ৰ মহোৎসৱ 2024ত প্ৰদৰ্শিত কৰা হৈছে তো অসমৰ পৰা অসমত ৰচিত বাট কি হয় অসমৰ পৰা ৰচিত এখন হিন্দী ছবি যিখন কানছ যি ৰিসেন্টলি হৈ গল কান ফিল্ম ফেষ্টিভেল তাতে প্ৰদৰ্শিত কৰা হৈছিল আৰু সেইখন হৈছে কুকি ওকে সেইখন হৈছে আমাৰ কি কুকি নেক্সট কোৱেশ্চন Brinda Kashyap has received the UNESCO MAP Young Scientist Award for the protection of which of the following আমি এটাও পঢ়িছিলো কারেন্ট অ্যাফেয়ার্সত ইউনেস্কোৰ দ্বাৰা ইউনেস্কো মেপ ইয়াং সাইন্টিষ্ট এৱাৰ্ডৰ বঁটা লাভ কৰিছিলে আমাৰ অসমৰ ফালৰ পৰা বৃন্দা কাশ্যপ কিহৰ সংৰক্ষণৰ কাৰণে কিহৰ কনজাৰভেশনৰ কাৰণে আনসাৰ হৈ যাব ৰাইনোসেৰস বা গড়ৰ সংৰক্ষণৰ কাৰণে নেক্সট which of the following statement is true about পূৰ্ণিমা দেৱী বৰ্মন তো পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে সুধিছে কোনটো শুদ্ধ হয় বুলি আমাক সুধিছে আমি এইটো কোৱেশ্চন আগতেও ডিসকাস কৰিছো যেহেতু আমি এৱাৰ্ডৰ কথা পঢ়ি আছো আৰু আমি এবাৰ ডিসকাস কৰিলে ৰিভিজন হৈ যাব কোৱেশ্চন সুধিছে statement আমাক দিছে অপচনত she was awarded the green oscar in 2024 correct হয় আৰু যিটোক আমি whitley gold award বুলিও যিটোক আমি কও whitley gold award বুলিও কও বা যিটোক green oscar বুলিও কোৱা হয় 2024ৰ কাৰণে লাভ কৰিছিলে she won her first
গ্ৰীণ অস্কাৰ ইন 2017 য়েছ তেখেতে 2017 চনত প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিলে কাৰেক্ট হয় চি ইজ ইনভলভ ইন হাৰগিলা কনজাৰভেশ্যন তেখেত হাৰগিলাৰ সংৰক্ষণৰ লগত জড়িত কাৰেক্ট হয় তাৰ মানে কি হৈ যাব অল অফ দ্য এবভ ওপৰৰ সকলো তো পূৰ্ণিমা দেৱী বৰ্মনৰ লগত মনত ৰাখিব গ্ৰীণ অস্কাৰ উইটলি গোল্ড এৱাৰ্ড যিটো কোৱা হয় প্ৰথম 2017 আৰু 2024 লাভ কৰিছিলে হাৰগিলা সংৰক্ষণৰ কাৰণে নেক্সট হু এমং দ্য ফলোইং পাৰ্চন হেজ বিন এৱাৰ্ডেড দ্য সাহিত্য অকাডেমী যুৱা পুৰস্কাৰ 2024 আমি অকমান আগতে দেখিলো মন মোৰ তৰাৰ কাৰণে লাভ কৰিছিলে জিন্তু গীতাৰ্থই 2023 2024 কথা আমাক যেতিয়া কব নয়ন জ্যোতি শৰ্মা তেখেতে লাভ কৰিছিলে 2023 চনত সাহিত্য অকাডেমী যুৱা পুৰস্কাৰ ঠিক তেনেকুৱাকে সাহিত্য অকাডেমী বাল পুৰস্কাৰৰ কথা যদি আমাক সোধে 2024 কাৰণে কোনে লাভ কৰিছিলে ৰঞ্জু হাজৰিকা আমি জানো বাট তেখেতে কোনখন কিতাপৰ কাৰণে লাভ কৰিছিলে যদি সোধে ৰঞ্জু হাজৰিকাই সাহিত্য অকাডেমী বাল পুৰস্কাৰ লাভ কৰিছে 2024 আৰু তেখেতে লাভ কৰিছিলে বিপন্ন বিস্ময় খেল এইখন কিতাপৰ কাৰণে এইখিনি এবাৰ চাই লওঁ আমি এইখিনি ইয়াতে দিয়া হৈছে গোটেইখিনি যেনেকুৱাকে আমি দেখিলো ৰঞ্জু হাজৰিকা সাহিত্য অকাডেমী তেখেত শিশু সাহিত্য বঁটা বা বাল পুৰস্কাৰৰ কথা ইয়াতে কোৱা হৈছে অসমীয়া ভাষাত লাভ কৰিছে এটা বিপন্ন বিস্ময় খেল উপন্যাসখনৰ কাৰণে নোবেলখনৰ কাৰণে আৰু বড়ো ভাষাত লাভ কৰিছিলে ভাৰ্জিন ডেকা মুছাহাৰী তেখেতে বোমা বৈ নিব কবিতাৰ কাৰণে লাভ কৰিছে দেন আমি দেখিলো নয়নজ্যোতি শৰ্মা তেখেতে যুৱা এৱাৰ্ড লাভ কৰিছিলে যুৱা পুৰস্কাৰ আৰু তেখেতে যুৱা পুৰস্কাৰ জাল কটা জুই এখন চুটি গল্প শৰ্ট ষ্টৰীৰ কাৰণে লাভ কৰিছে বড়ো ভাষাত লাভ কৰিছে ৰাণী বড়ো আৰু তেখেতৰ চাইক্লুম চুটি গল্পৰ কাৰণে তেখেতে এই বঁটা লাভ কৰিছে ওকে মনত ৰাখিব চাৰিওগৰাকী ব্যক্তিৰ নাম আৰু কিহৰ কাৰণে লাভ কৰিছে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং পাৰ্চন হেজ বিন এৱাৰ্ডেড দ্য বিষ্ণু ৰাভা এৱাৰ্ড 2024 নিম্নলিখিত কোনগৰাকী ব্যক্তিক 2024 চনৰ বাবে বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হৈছে অকমান আগতে আমি 2023 পঢ়িলো 24 যদি চাও ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য দুগৰাকী ব্যক্তিকে কি হয় বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হৈছে আনৱাৰ হুছেইন তেখেতে বিষ্ণু ৰাভা বঁটা নহয় তেখেতে আজানপীৰ বঁটা লাভ কৰিছে তো যেনেকে কলো 2024 আৰু 2024 বিষ্ণু ৰাভা বঁটা প্ৰদানৰ অনুষ্ঠান সেইদিনাখনে দৰং মহাবিদ্যালয় বা দৰং কলেজত অনুষ্ঠিত কৰা হৈছিলে য'ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আছিলে তো ইয়াতে কি হ'ব ধৰ্মেশ্বৰ নাথ এগৰাকী লোকশিল্পী লগতে আন এগৰাকী চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্য তেওঁলোক দুগৰাকীক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হয় আনৱাৰ হুছেইন যোন এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা হয় আৰু তেখেতক প্ৰদান কৰা হৈছিলে আজানপীৰ বঁটা ওকে তেওঁলোকৰ লগত আৰু বিভিন্ন বঁটা প্ৰদান কৰা হয় যেনেকে আমি ইয়াতে যদি চাওঁ বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ বঁটা সেই অনুষ্ঠানতে বিভিন্ন গৰাকী বিশেষ ব্যক্তিক প্ৰদান কৰা হয় যেনেকুৱাকে পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা লাভ কৰিছিলে বিশিষ্ট কণ্ঠশিল্পী শাশ্বতী ভট্টাচাৰ্য তাৰপাছত বিশিষ্ট শিক্ষয়িত্ৰী তথা শিল্পী তেখেতে অমল প্ৰভা দাস বঁটা লাভ কৰিছিলে যোন হয় বন্দনা দত্ত তাৰোপৰি সমাজ সেৱিকা সুনিতা চাং কাকতিক চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰদান কৰা হৈছিলে বিশিষ্ট সাহিত্যিক কৰবী ডেকা হাজৰিকা তেখেতক মামণি ৰয়ছম গোস্বামী বঁটা প্ৰদান কৰা হৈছিলে লগতে জয়ন্ত মাধৱ বৰা যোন বিশিষ্ট সাহিত্যিক হয় তেখেতক সৈয়দ আব্দুল মালিক বঁটা প্ৰদান কৰা হৈছে আৰু আন এগৰাকী বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়ো তেখেতক আহমদ আলী বাহ কান্দি বঁটা প্ৰদান কৰা হৈছিলে বিশিষ্ট কবি আনিছ উদ জামানক গণেশ গগৈ বঁটা প্ৰদান কৰা হৈছে আৰু বিশিষ্ট সাহিত্যিক সমাজসেৱক জীৱেশ্বৰ মোহনক তেখেতক ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰা হৈছে তো গোটেই কেইগৰাকী ব্যক্তিৰ নাম আপোনালোকে পাৰিলে মনত ৰাখি থৈ দিব কাৰণ কেতিয়াবা কিবা এক্সামত সুধি দিয়াটো একো ডাঙৰ কথা নহয় নেক্সট কুৱেশ্যন আমাক কি সোধা হৈছে among the following has not received the Assam Gaurav Award চন দিয়া নাই কেৱল আমাক সুধিছে কোনে অসম গৌৰৱ বঁটা লাভ কৰা নাই তো অসম গৌৰৱ বুলি ক'লে অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ যদি আমি চাওঁ হিমা দাস পাৰ্বতী বৰুৱা পখিলা লেকটেপি দ্ৰোণ ভূঞা পখিলা লেকটেপি পাৰ্বতী বৰুৱা তিনিওগৰাকীয়ে অসম গৌৰৱ লাভ কৰিছে হিমা দাসে অসম গৌৰৱ নহয় তেখেতে লাভ কৰিছিলে অসম সৌৰভ ওকে তো তেখেতে অসম সৌৰভ বঁটা লাভ কৰিছিলে ওকে মনত ৰাখিব তো আমাক ইয়াতে গৌৰৱ বুলি কৈছে গতিকে অপচন এ নহব দিস ফিল্ম won the 17th National Film Award okay the film হ'ব the film which won the 70th
National Film Award for Best Assamese Film is Emuthi Puthi, who directed this film. তাৰমানে এমুঠি পুথি ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা যি প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা নিউ দিল্লীত প্ৰদান কৰা হৈছিলে আৰু যিদিনাখনে এই বঁটা প্ৰদান অনুষ্ঠানত মিথুন চক্ৰৱৰ্তী তেখেতকো দাদা চাহেব ফাল্কে বঁটা 2022 চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়, ৰাইট? তো ইয়াতে আমাক সুধিছে যে আমাৰ অসমৰ পৰাও কেইখনমান ছবিয়ে অসমৰ পৰা কেইগৰাকীমান ব্যক্তিয়ে গৈ পেলাই য'ত আমি দেখিছিলো আইমি বৰুৱা আছিলে, ৰাইট? তো তেওঁ বিভিন্ন ফটো ভিডিঅ' শ্বেয়াৰ কৰি আছিলে তাৰে অনুষ্ঠানৰ। তো তেনেকুৱাকে কি হয় অসমৰ বিভিন্ন গৰাকী ব্যক্তি বিভিন্ন অসমীয়া তেনেকুৱা ছবি এই বঁটা লাভ কৰিছে। দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক সেই বঁটা প্ৰদান কৰিছে। তো এখন ফিল্ম হৈছে এমুঠি পুথি আৰু এই এমুঠি পুথিখনে শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৭০ সংখ্যক ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে, চলচ্চিত্ৰ বঁটা লাভ কৰিছে। এই ছবিখন কোনে পৰিচালনা কৰিছিল? ছবিখন কোনে পৰিচালনা কৰিছিল বুলি আমাক সুধিছে। আমি যদি চাওঁ কুলানন্দিনী মহন্ত, তাৰপাছত পাৰ্থ সাৰথী মহন্ত, আইমি বৰুৱা আৰু নৱপৱন ডেকা। নৱপৱন ডেকা আৰু আইমি বৰুৱা নহয়, থাকিল কি পাৰ্থ সাৰথী মহন্ত আৰু কুলানন্দ মহন্ত। আমি তেওঁলোকৰ ভিতৰত যদি চাওঁ কোন হয় আমি চাই লওঁ ইয়াতে এবাৰ গোটেইখিনি, তেতিয়া আমাৰ আনচাৰটো আমি গম পাই যাম। আইমি বৰুৱা তেখেতেও এই বঁটা লাভ কৰিছিলে আমি পাওঁ, বাট তেখেতে কোনখনৰ কাৰণে লাভ কৰিছিলে আমাক ইয়াতে দিছে যে আমাক কোনখন ছবিৰ কথা কৈছে এমুঠি পুথি। আইমি বৰুৱাই লাভ কৰিছিলে বিৰুবালাখনৰ কাৰণে, বিৰুবালা উইচ টু পদ্মশ্ৰী। বিৰুবালা গম পাওঁ, পদ্মশ্ৰী এৱাৰ্ডী বিৰুবালা, ৰিচেণ্টলি যাৰ মৃত্যু হৈছে আৰু তেখেত কিহৰ লগত জড়িত আছিলে? ডাইনী হত্যাৰ বিৰুদ্ধে তেখেতে মাত মাতিছিলে, হয় নে? তো কেনেকুৱাকে বিৰুবালা ডাইনীৰ পৰা পদ্মশ্ৰীলৈকে, সেই ডাইনী হত্যাৰ পৰা সেইখিনি তাৰ বিৰোধিতা কৰি পদ্মশ্ৰীলৈকে তেওঁৰ যাত্ৰা, তেনেকে সেইখনৰ কাৰণে আইমি বৰুৱাই লাভ কৰিছিলে। দেন হাৰ্গিলাখনৰ কাৰণে দ্য গ্ৰেটাৰ এডজাটেণ্ট স্পৰ, যিখনৰ কাৰণে লাভ কৰিছিলে পাৰ্থ সাৰথী মহন্ত। তো ইয়াতে আমাৰ যিটো পাৰ্থ সাৰথী মহন্ত থাকিলে কেনচেল কৰিব পাৰো, তো আনসাৰ কি হৈ যাব? কুলানন্দিনী মহন্ত, ৰাইট? তো কুলানন্দিনী মহন্ত তেখেতে লাভ কৰিছিলে এমুঠি পুথিখনৰ কাৰণে, যিখন বেষ্ট আছামিজ ফিচাৰ্ছ ফিল্ম হিচাপে চিলেক্ট কৰা হৈছিলে। তাৰপিছত ডক্টৰ ববি শৰ্মা বৰুৱা তেখেতে বেষ্ট তিৱা ফিল্ম চিকাই চাল সেইখনৰ কাৰণে বেষ্ট তিৱা ফিল্মৰ কেটেগৰীত তেখেতক ববি শৰ্মা ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিলে। আৰু বেষ্ট শ্বৰ্ট ফিল্ম বা শ্ৰেষ্ঠ চুটি ছবিৰ কাৰণে নৱপৱন ডেকা শূন্যতা যিখন হয় সেইখনৰ কাৰণে তেখেতক এই বঁটা প্ৰদান কৰা হৈছিলে। অকে, তো মনত ৰাখিব কোনে কোনে লাভ কৰিছিলে আমাৰ অসমৰ পৰা সুধিব পাৰে। আৰু 2023-24ৰ ভিতৰত আমি যদি চাওঁ অসমৰ বিভিন্ন ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত লাভ কৰা বঁটাবোৰৰ ভিতৰত এইখিনি কিছুমান ইম্পৰ্টেণ্ট বঁটা আছিলে, যদি মাজত কিবা ৰৈ গৈছে আমি পঢ়িম বাৰু। এনেকুৱা আৰু বিভিন্ন লৈ আহিম বিভিন্ন টপিক, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যিবোৰ ক্লাছ দিওঁ পঢ়ি থাকিব, কাৰণ এইবোৰ আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলে এইবোৰ আমাৰ আহিয়ে যায়, যিহেতু আমি 23-24 পঢ়ি আছো। আশা কৰিছো ক্লাছটো ভাল পাইছে। কিবা প্ৰব্লেম থাকিলে জনাব, ক্লাছৰ PDF মই দি দিম মোৰ টেলিগ্ৰাম চেনেলত। থেংক ইউ so much and টাটা বাই বাই।